নমস্কাৰ বন্ধু বান্ধৱীসকল মাই এছামিজ সলিউশন ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। তো আজি আমি আলোচনা কৰিম অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাৰ বিষয়ে আৰু লগতে জানিম মুখ্যমন্ত্ৰীসকলৰ কাৰ্যকাল কিমান দিন আছিল আৰু এইটো জানিম তেওঁলোক কোনটো পাৰ্টিৰ পৰা আছিল আৰু এই সকলোবোৰ তথ্য জানিবলৈ ভিডিঅটো সম্পূৰ্ণকৈ চাব। তো বলক আমি ভিডিঅখন আৰম্ভ কৰোঁ। অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ। তেওঁৰ কাৰ্যকাল 26 জানুৱাৰী 1950 পৰা 6 আগষ্ট 1950। পাৰ্টি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ অৰ্থাৎ INC। অসমৰ দ্বিতীয়জন মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধি। কাৰ্যকাল 9 আগষ্ট 1950 পৰা 27 ডিচেম্বৰ 1957। পাৰ্টি INC অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। অসমৰ তৃতীয় মুখ্যমন্ত্ৰী আছিল বিমলা প্ৰসাদ চলিহা। তেওঁৰ কাৰ্যকাল 28 ডিচেম্বৰ 1957 পৰা 6 নৱেম্বৰ 1970 লৈকে আৰু তেওঁৰ পাৰ্টি আছিল INC অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। অসমৰ চতুৰ্থ মুখ্যমন্ত্ৰী হ'ল মহেন্দ্ৰ মোহন চৌধুৰী। তেওঁৰ কাৰ্যকাল 11 নৱেম্বৰ 1970 পৰা 30 জানুৱাৰী 1972 আৰু তেওঁৰ পাৰ্টি আছিল INC অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। 5 নম্বৰত অসমৰ মুখ্যমন্ত্ৰী আছিল শৰৎ চন্দ্ৰ সিংহ। তেওঁৰ কাৰ্যকাল আছিল 31 জানুৱাৰী 1972 পৰা 12 মাৰ্চ 1978 আৰু তেওঁৰ পাৰ্টি আছিল INC অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। 6 নম্বৰত অসমৰ মুখ্যমন্ত্ৰী আছিল গোলাপ বৰবৰা। তেওঁৰ কাৰ্যকাল 12 মাৰ্চ 1978 পৰা 4 ছেপ্টেম্বৰ 1979 চনলৈ। তেওঁৰ পাৰ্টি আছিল জনতা পাৰ্টি। তেওঁ প্ৰথম অসমৰ অকংগ্ৰেছী মুখ্যমন্ত্ৰী। 7 নম্বৰত অসমৰ মুখ্যমন্ত্ৰী আছিল যোগেন্দ্ৰ নাথ হাজৰিকা। তেওঁৰ কাৰ্যকাল আছিল 9 ছেপ্টেম্বৰ 1979 পৰা 11 ডিচেম্বৰ 1979 আৰু তেওঁৰ পাৰ্টি আছিল জনতা পাৰ্টি। ইয়াৰ পিছত অসমত ৰাষ্ট্ৰপতি শাসন চলিছিল প্ৰথমবাৰৰ বাবে। সময় আছিল 12 ডিচেম্বৰ 1979 পৰা 5 ডিচেম্বৰ 1980 লৈ। 8 নম্বৰত অসমৰ মুখ্যমন্ত্ৰী হৈছিল ছৈয়দা আনোৱাৰা তাইমুৰ। তেওঁৰ কাৰ্যকাল আছিল 6 ডিচেম্বৰ 1980 পৰা 30 জুন 1981 আৰু তেওঁৰ পাৰ্টি আছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আৰু তেওঁ অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল। ইয়াৰ পিছত অসমত দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন চলিছিল। সময় আছিল 30 জুন 1981 পৰা 13 জানুৱাৰী 1982 লৈকে। 9 নম্বৰত অসমৰ মুখ্যমন্ত্ৰী আছিল কেশৱ চন্দ্ৰ গগৈ। কাৰ্যকাল 13 জানুৱাৰী 1982 চনৰ পৰা 19 মাৰ্চ 1982 চনলৈকে। পাৰ্টি আছিল INC অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। ইয়াৰ পিছত আকৌ অসমত তৃতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন চলিছিল। সময় আছিল 19 মাৰ্চ 1982 পৰা 27 ফেব্ৰুৱাৰী 1983 চনলৈকে। 10 নম্বৰত অসমৰ মুখ্যমন্ত্ৰী আছিল হিতেশ্বৰ শইকীয়া। তেওঁৰ কাৰ্যকাল আছিল 27 ফেব্ৰুৱাৰী 1983 পৰা 23 ডিচেম্বৰ 1985 লৈকে। তেওঁৰ পাৰ্টি আছিল INC অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। 11 নম্বৰত অসমৰ মুখ্যমন্ত্ৰী আছিল প্ৰফুল্ল কুমাৰ মহন্ত। তেওঁৰ কাৰ্যকাল আছিল 24 ডিচেম্বৰ 1985 চনৰ পৰা 28 নৱেম্বৰ 1990 চনলৈকে। পাৰ্টি আছিল AGP অৰ্থাৎ অসম গণ পৰিষদ। অসমত আকৌ চতুৰ্থবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন চলিছিল। সময় আছিল 28 নৱেম্বৰ 1990 পৰা 30 জুন 1991 চনলৈকে। ইয়াৰ পিছত হিতেশ্বৰ শইকীয়া ডাঙৰীয়া আকৌ দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হৈছিল। তেওঁৰ কাৰ্যকাল আছিল 30 জুন 1991 পৰা 22 এপ্ৰিল 1996 লৈ আৰু তেওঁৰ পাৰ্টি আছিল INC অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। ইয়াৰ পিছত 12 নম্বৰত অসমৰ মুখ্যমন্ত্ৰী হৈছিল ভূমিধৰ বৰ্মন আৰু তেওঁৰ কাৰ্যকাল আছিল 22 এপ্ৰিল 1996 চনৰ পৰা 14 মে' 1996 চনলৈকে আৰু তেওঁৰ পাৰ্টি আছিল INC অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। ইয়াৰ পিছত আকৌ দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হৈছিল মাননীয় প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া আৰু তেওঁৰ কাৰ্যকাল আছিল
15 মে 1996 পৰা 17 মে 2001 চনলৈকে পাৰ্টি আছিলে এজিপি অৰ্থাৎ অসম গণ পৰিষদ। 13 নম্বৰত অসমৰ মুখ্যমন্ত্ৰী আছিল তৰুণ গগৈ ডাঙৰীয়া আৰু তেওঁৰ কাৰ্যকাল আছিলে 18 মে 2001 পৰা 24 মে 2016 লৈকে আৰু তেওঁৰ পাৰ্টি আছিলে আইএনচি অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আৰু এইটো কাৰ্যকালত তেওঁ তিনিবাৰকৈ অসমৰ মুখ্যমন্ত্ৰী ৰূপে শপত লৈছিল আৰু তৰুণ গগৈ ডাঙৰীয়াই আটাইতকৈ দীঘলীয়া সময় অসমৰ মুখ্যমন্ত্ৰী আছিল। 14 নম্বৰত অসমৰ মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু তেওঁৰ কাৰ্যকাল আছিল 24 মে 2016 চনৰ পৰা 10 মে 2021 চনলৈকে আৰু পাৰ্টি আছিলে বিজেপি অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টি। 15 নম্বৰত অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল 10 মে 2021 চনত আৰু তেওঁৰ পাৰ্টি আছিলে বিজেপি অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টি আৰু বৰ্তমানলৈকে অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যকাল চলাই আছে। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।